মেইনলি ছুইমিঙত পাৰ্চনেল বেষ্ট অহাটো বেছি ইম্পৰ্টেণ্ট, গতিকে সেইটো কাৰণে ইমান সোণলে কিবা নাই। গতিকে চিলভাৰ আহিছে মানে সোণলে ভোগ আছে নেক্সট কম্পিটিশ্যন বোলে। যেতিয়া প্ৰথম খবৰটো শুনা পাইছিলে বাৰ্লিনত ইউথ এছিয়ান গেমছত তেখেতে পদক জিকিবলৈ সক্ষম হৈছে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল? ভাল লাগিছিলে, মই তেতিয়া কান্দিছিলোঁ। মই নিজৰ গ'লটো একদম ক্লিয়াৰ ৰাখোঁ কি এইটো গেমছত মই পাছতকৈ চাম। মোৰ নিজৰ প্ৰথম মোৰ গ'লটো কি, মই এইটো কম্পিটিশ্যনত ভাল কৰিব লাগে, এইটো প্ৰথম ভাবিম, তাৰপিছত মই নেক্সট ভাবিম। দেউতাকৰতো সপোন সি ভাল মানে ইণ্ডিয়ান ছুইমাৰ হ'বলৈ, যদি মই এতিয়াই যদি তাক মানে পিছ কৰি দিওঁ তেতিয়াতো আৰু বেয়া হ'ব। সেইকাৰণে মই ভাবিলোঁ খেলক বুলি মই মানে তাক এৰি থৈ আহিছিলোঁ। মই এনেকৈ মানে মাও বহুতবাৰ কয়, মোৰ অসমৰ লগৰ কিছুমানে মেডেল পায় কি নেশ্যনেল গেমছত এই মেডেল পাইছে, এনেকৈ হৈছে এনেকৈ। মই কৈছোঁ একো নাই, আমাৰ টাইম আহিব এটা সময়ত, কৰি যাম, কিয় ফলটো নাপাম। আছে বহুত ভাল ছুইমাৰ্ছ আছে ইণ্ডিয়াত, যাক দেখি কিনে বহুত কষ্ট কৰিব মন যায়, যাক মানে দেখি কিনে বহুত ইনস্পিৰেশ্যনেল লাগে কি নাই কৰিব লাগিব। আচলতে সি এতিয়া বহুত মেচিয়ৰ্ড হৈ গ'ল, আগৰ নিচিনা নহয়। খালি মানে কি সি নিজে নিজৰখিনি জানে, ইমানকৈ মই একো কৰিব নালাগে। খালি তাক ফাইনেন্সত আৰু তাৰ যিখিনি মানে তাক লাগে এইখিনি বস্তু মানে যোগাৰ দিলে বাকীখিনি সি নিজে ডিচিশ্যন লয়। মানে ক'ব বিচৰা নাই সপোনটো, কাৰণ চিক্ৰেট হিচাপে থাকক। এতিয়ালৈকে মানে কোৱা নাই তুমি? অলিম্পিকৰ বাহিৰেও বেলেগ সপোন আছে তোমাৰ? সেনেকৈ আছে ছুইমিঙৰ ওপৰতে, কিন্তু মই ক'ব বিচৰা নাই। মোৰ এতিয়া ছিংগাপুৰ নেশ্যনেলছ আহি আছে, ইনভিটেশ্যনেল মিট হয়। তাত যদি ভাল পাৰফৰ্ম কৰে, মানে ভাল টাইমিং মাৰিলে এছিয়ান গেমছৰ কাৰণে চিলেকশ্যনো পাব পাৰে, আৰু এছিয়ান গেমছৰ কাৰণে আৰু কমনৱেলথৰ কাৰণে। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত উপস্থিত আছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ, তেখেত সকলোৰে পৰিচিত। শেহতীয়াভাৱে বাহৰেইনত অনুষ্ঠিত ইউথ এছিয়ান গেমছত সাঁতোৰত তেখেতে ৰূপজয়েৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে, আৰু কালিৰ দিনটোত তেখেতে অসম মাতৃত আহি ভৰি দিছে। তেখেতক উষ্ম আদৰণি জনোৱা হৈছে। অসম ভূমিত অসম ছুইমিং ছ'চাইটিৰ তৰফৰ পৰা তেখেতক আদৰি অনা হৈছে। আজি মোৰ লগত উপস্থিত আছে সেইগৰাকী তীৰ্থাংক পেগু, লগতে উপস্থিত আছে তেখেতৰ মাতৃ প্ৰতিমা পেগু ডাঙৰীয়ানী। মই দুয়োকে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমতে তীৰ্থাংকৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে স্বাগতম জনাইছোঁ অসমলৈ, যিহেতু তুমি যদিও বাহৰেইনত অনুষ্ঠিত যিখন এছিয়ান ইউথ চেম্পিয়নশ্বিপ আছে, তুমি পদক জয়কাৰ পাছত অলপ লেটকৈ হ'লেও ঘৰলৈ আহিলা, তোমাক উষ্ম আদৰণি জনোৱা হ'ল অসমৰ বুকুত। গতিকে কি ক'বা এই মুহূৰ্তত? ভাল লাগিছে বহুত দিনৰ মূৰত ঘৰ আহি। মই বেছিকৈ এনেকৈ কম্পিটিশ্যনৰ পাছত ঘৰ আহিব নাপাওঁ। এইবছৰ বহুত কম মানে বছৰৰ পাছত এই ছিজনটোত বেছি ঘৰ আহিব সময় পোৱা নাই। তো মানে যিমানে দিন হওক মানে আহিব পালে ভাল লাগে আৰু সেইটো কাৰণে। আৰু পিনে মানে মেডেল লৈ আহিলে আৰু বেছি ভাল লাগে। প্ৰথমবাৰ ইণ্টাৰনেশ্যনেল মেডেল পাইছোঁ, সেইটো কাৰণে মানে যোৰহাট যোৱাৰো মন আছিল, বাট তেতিয়া গুৱাহাটীলৈ ঠিক এটলিষ্ট পাইছোঁতো আহিবলৈ, সেইটোতে ভাল লাগিছে। আৰু ইয়াৰ আগতেও তুমি ৱৰ্ল্ড খেলিছা? মই ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰিছিলোঁ। কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ বুলি আহৰণ কৰিলা বাহৰেইনত? প্ৰথমটো মোৰ বাহৰেইনটো সেনেকৈ টাৰ্গেট নাছিলে এই ছিজনটোৰ, এই বছৰৰ। মোৰ এনেই ৱৰ্ল্ড জুনিয়ৰ্ছটোতে বেছিকৈ ফ'কাছ আছিলে। গতিকে তাত মই 200 বাটাৰফ্লাই খেলিব যোৱা নহ'লেও সেইটো মোৰ যিমান মানে সেই কম্পিটিশ্যনটোৰ পৰা এক্সপিৰিয়েঞ্চ, বেলেগ দেশৰ ছুইমাৰ্ছবোৰ চাই কিনে কেনেকুৱা ইহঁতি কৰে, কি ধৰণে ইহঁতৰ মাইণ্ডছেটটো, সেইবোৰ চব জানি কিনে পাছলৈ ইনপুট আউটপুট দিয়া মানে প্লেনিং আছিলে। ইহঁতৰ বডি ষ্ট্ৰাকচাৰ, খোৱা বোৱা, কি ধৰণে ইহঁতি ষ্ট্ৰ'কটো কৰে, টেকনিক চব এইবোৰ চাই কিনে সেইটো বাছ ৱৰ্ল্ড জুনিয়ৰ্ছটো মানে এটা এক্সপিৰিয়েঞ্চ হিচাপে মই ল'ব বিচাৰিছিলোঁ। তাৰপিছত গতিকে সেইটোত মানে ভাল এক্সপিৰিয়েঞ্চ হ'ল। যোনটো ৱৰ্ল্ড জুনিয়ৰ্ছৰ পৰা বাহৰেইনলৈকে ট্ৰেইনিং আছিলে, যিমান কম সময়ৰ আছিল হ'লেও যিমান পাৰি সেইটোত মানে সেই বস্তুটো ইনপুট কৰি কিনে তাত মানে বাহৰেইনত মই কেইদিনমান ঘৰলৈও আহিছিলোঁ। সেইটোত মানে এসপ্তাহ অলপ থাকি গ'ল, নহ'লে চাগে আৰু ভাল হ'ল হয়, কিন্তু হ'লেও মানে যি পাৰফৰ্মেঞ্চ আছে সেইটোতে সন্তুষ্ট। কিমানখন দেশৰ তাতে ভাগ লৈছিলে? কোৱা মতেতো 46 কাণ্ট্ৰিজ বুলি, বাট ছুইমিঙৰ ইমানটো অহা নাই, বাট আছিল টাফ অলপ। যিহেতু সোণ জয়ৰ সকলোৱে সপোন থাকে, গতিকে সোণৰ পৰা কিছু দূৰৈত থাকিলা, তথাপিতো কি ক'বা এই মুহূৰ্তত? সোণৰ লক্ষ্য আছিল নেকি তোমাৰ?
মই তাত আছিলোঁ কি কয় ফাষ্টেষ্ট কোৱালিফায়াৰ হৈ কিনে গৈছিলোঁ কিন্তু মানে ইমান প্লেনিং নাছিল কাৰণে আনএক্সপেক্টেড বহুত যিমানটো ৰিচ'ৰ্চেছ টাইপত মানে ৰিচ'ৰ্চেছ আছে সেইটোতে কিমানটো কৰিব পাৰি আৰু এক্সপেক্টেশ্যনছ বেছি নাৰাখাকৈ বাছ কামটোত ফ'কাছ কৰি কিনে সেইটো যিমান আছে সেইটোতে সন্তুষ্ট মেইনলি চুইমিঙত পাৰ্চনেল বেষ্ট অহাটো বেছি ইম্পৰ্টেণ্ট গতিকে সেইটো কাৰণে ইমান সোণলে কিবা নাই গতিকে চিলভাৰ আহিছে মানে সোণলে ভোগ আছে নেক্সট কম্পিটিশ্যনটোলৈ যিমান চিলভাৰ আহে বা ব্ৰঞ্জ আহে মানে আপোনাৰ মনত গ'ল্ড অহা আৰু ইচ্ছা আছে সেইটো কাৰণে মই ইমান এইটোত আপত্তি নাই ৱৰ্ল্ড যেতিয়া খেলিছিলা তুমি ৱৰ্ল্ডত যিহেতু পদকৰ পৰা বঞ্চিত হ'লা অলপ মনতে দুখ লাগিছিল নেকি তেতিয়া ৱৰ্ল্ড খেলাৰ পাছত ৱৰ্ল্ড জুনিয়ৰত তাত নাই সেইটোত কাৰণ মানে এইটো আছিলে কম্পিটিশ্যনটো অকল এক্সপিৰিয়েঞ্চৰ কাৰণে ফাৰ্ষ্ট টাইম গোটেই কাণ্ট্ৰিজৰ চুইমাৰ্ছক দেখিব পাইছোঁ কিমান ভাল ভাল কাণ্ট্ৰিজৰ পৰা আহিছে কিমান টপ লেভেল চুইমাৰ্ছবোৰে আচলতে কেনেকুৱা দেখে কেনেকুৱা কৰে সেইটো কাৰণে সেইটো বাছ এক্সপিৰিয়েঞ্চৰ হিচাপে মই ৰাখিব বিচাৰোঁ আৰু এইবাৰ যেতিয়া ৰূপটো জয় কৰিলা বাহৰেইনৰ বুকুত ভাৰত মাতৃৰ কাৰণে তেতিয়া কেনেকুৱা মুহূৰ্তটো কেনেকুৱা আছিলে তোমাৰ প্ৰথমটোতো চুইমিঙৰ ইণ্ডিয়াৰ পৰা আৰু কোনো তাত মেডেল পোৱা নাই তো মানে বহুত ভাল লাগিল কি মই মুঠতে কি মই গান এটা শুনিয়ে গৈছিলোঁ কি এইটো পোৱাৰ পাছত সেইটো এনেকৈ ষ্টৰিত লগাম বুলি তো মানে ভাল লাগিল আৰু সেইটো বস্তু এই বন্দে মাতৰম বুলি এটা গান আছে সেইটোৱে ষ্টৰিত লগাইছা তাৰপিছত তুমি মাৰ লগত কথা পাতিছা তাৰপাছত মই পাতিছিলোঁ হয় মায়ে কি কৈছে তেতিয়া মায়ে কি কওঁ ভালেই লাগিছে মায়ে চবে এনেকৈ কৈছে সেনেকৈ কৈছে সেইটোৱে কৈছে মায়ে ইণ্ডিয়া টীমত কিমান আছিলে খেলুৱৈ 12জন নেকি 12জনে কেইজনে পালে টোটেল তাৰপিছত অকলে তুমিয়ে পালা কোচৰ ভূমিকা কেনেকুৱা আছিলে প্ৰিপেৰেশ্যন কেনেকুৱা আছিলে যোৱাৰ আগমুহূৰ্তত তোমালোকৰ তেওঁতো লাইক মোক একো একদম প্ৰেছাৰ দিয়া নাই একদম কৈছে লাইক প্ৰথমটো কম্পিটিশ্যনৰ কাৰণে তেওঁ কৈছে বাছ যিমান পাৰে এক্সপিৰিয়েঞ্চটো গেডাৰ কৰ লাইক কি এইটো যিমান মানে বেয়া কম্পিটিশ্যন হওক বা যিয়ে কম্পিটিশ্যন হওক আপুনি প্ৰেক্টিচ কৰক নাই কৰক কম্পিটিশ্যন এটাৰ পৰা বাছ এক্সপিৰিয়েঞ্চ পায় বেয়া যিয়ে পাছতকৈ সেই বস্তুটো কৰিব নালাগে সেইটো কাৰণে তেওঁ কৈছে যিমান পাৰে এক্সপিৰিয়েঞ্চটো গেডাৰ কৰে ওপৰতে ইণ্টাৰনেশ্যনেল মিট তো কেনেকুৱা প্লেয়াৰ্ছবোৰ আহে কি ধৰণে সিহঁতি কৰে সেইটো চাই আহিবলৈ আৰু য'তে 200 ফ্লাইটো 200 ফ্লাইট পাইছোঁ সেইটোতো আৰু মানে মোৰ এনেকুৱা ইভেণ্ট যোনটো মই বহুত কম এক্সপিৰিয়েঞ্চ আছে তো যিমান খেলিব পাৰিছোঁ সেইটো ভাল সেইটো কাৰণে তেওঁ বাছ সেইটোৱে ক'লে প্ৰথমটো ছিলেকশ্যন পোৱাৰ পাছত তাৰপিছত মোৰ তাত গৈ পোৱাৰ পাছত মোৰ প্ৰথম 3 দিন ইমান ভাল লগা নাছিলে তাৰপিছত কৈছে বাছ ফ্ৰীলি থাকিবলৈ ইমান একো ভাবিব নালাগে বাছ ইভেণ্টৰ দিনত ভালকৈ ফ'কাছ কৰি ল'ল বাকী কেইদিন চিল কৰি থাকিলে হ'ল আৰু মানে বেছি মাইণ্ডত জোৰ দিব নালাগে কি মেডেল আহিব লাগে এইবোৰ টাইমিং কাৰণ ট্ৰেইনিং কৰিবলৈ ইমান সময় পোৱা নাছিলোঁ তাৰপিছত ইভেণ্টৰ আগত বাছ মোক ক'লে প্ৰথম হিটছটো হৈ গ'ল হিটছততো মই নিজৰ মতে কৰিলোঁ যেনেকৈ কৰিব আছিলে তাৰপিছত বাছ মোক গাইডেঞ্চ দিলে পূৰা কনফিডেঞ্চত কি প্ৰথম পাৰ্টখনত তই কেনেকৈ কৰিব লাগে কিবা কিবি এনেকৈ মই যি ছাৰে কৈছে সেইটো মুঠতে ইনষ্ট্ৰাকশ্যন মাথাত ৰাখি কিনে সেইটোতে ডাইভ কৰি কিনে সেইটোৱে ভাবি কিনে সেইটোৱে কৰিলোঁ তাৰপিছত কোচে কৈছিলে PB আহে নাহে পিছৰ কথা কিন্তু সেনেকৈ কৰাৰ কাৰণে মই কৈয়ে গৈছিলোঁ কি লাইক সেনেকৈ যদি কৰিব পাৰোঁ তেতিয়া PB আহিবই আৰু সেইটো আহি গ'ল কোচজনৰ নাম সন্দীপ চেজৱাল মানে ইণ্ডিয়াৰ টীমৰ লগত যোৱা গৰাকী নহয় সেইজন মোৰ নিজৰ কোচ আৰু ইণ্ডিয়াৰ যোৱাজন হৈছে নিহাৰ আমিন ছাৰ বাকী দেশৰ খেলুৱৈসকলৰ লগত তুমি বাৰ্তালাপ কৰিছানে নাই ইণ্টাৰেকশ্যন কৰিছা কেনেকুৱা ধৰণৰ কথা বাৰ্তা হয় তেখেতৰ লগত সেইটো চুইমিঙৰ ওপৰতে কথা পাতোঁ যেনে 200 ফ্লাই আগত আৰু এজন এছিয়ান চেম্পিয়নশ্বিপো হৈছিলে ৰিচেণ্টলি গুজৰাটত আহমেদাবাদত তাত আহিছিল এজন চাইনাৰ তেওঁ কথা পাতিলোঁ আমি পাতিলোঁ সাজন প্ৰকাশৰ ওপৰত পাতিলোঁ তেওঁ মানে বহুত ভাল চুইমাৰ ইণ্ডিয়াত 200 ফ্লাই সেই ইভেণ্টটোত সাজন প্ৰকাশৰ ওপৰত কথা পাতিলোঁ আৰু কেনেকৈ টাইমিংবোৰ কি সেইবোৰ কিমান আগতে কোনে কি খেলি থৈছে সেইবোৰে পাতা আৰু টাইমিং উন্নতিৰ কাৰণে তুমি মানে কি কৰিব লগা হয় বা এবাৰ তোমাৰ টাইমিংটো কিমান আছিলে এবাৰ 202 আছিলে মই জুনিয়ৰ নেশ্যনেলছত 203 দি কিনে নেশ্যনেল ৰেকৰ্ড কৰিছিলোঁ তাৰমানে 1 ছেকেণ্ড কমিলে তাৰপিছত কমিছে তোমাৰ নেশ্যনেল ৰেকৰ্ডটো ক'ত কৰিছিলা ক'ত হৈছিল মই আহমেদাবাদতে কৰিছিলোঁ জুনিয়ৰ নেশ্যনেলছ গুজৰাট তোমাৰ ওচৰলৈ মই আকৌ আহিম এই মুহূৰ্তত মই তীৰ্থাংক পেগুৰ মাতৃৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম যিহেতু এই মুহূৰ্তত তেখেতো আমাৰ লগত আছে প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ ল'ৰাৰ লগত কথা পাতিছোঁ কালিও লগ পাইছোঁ এয়াৰপৰ্টত তেখেতক চুইমিং এছ'চিয়েশ্যনৰ মানুহে তেখেতক আদৰি আনিছিলে গতিকে কেনেকুৱা লাগিছে এই মুহূৰ্তত যিহেতু কিছুদিন হ'ল যদিও প্ৰথমবাৰৰ কাৰণে তেখেত বাহৰেইনৰ মুকুট এছিয়ান গেমছত পদক জোগাৰ পাছত প্ৰথমবাৰৰ কাৰণে ঘৰলৈ আহিছে
প্ৰথমতে মই ছুইমিং ছ'চাইটি আমাৰ অসমৰ ছুইমিং এছ'চিয়েশ্যনক ধন্যবাদ জনাইছোঁ। দেৰিকৈ হ'লেও তাক যে সম্বৰ্ধনা জনাইছে, সেইকাৰণে ভাল লাগিছে। আৰু তীৰ্থাংকক লৈ কেনেকুৱা ধৰণৰ আপোনাৰ সপোন আছিলে, সেই সপোনটো কিমানখিনি বাস্তৱায়িত হৈছে বুলি ভাবে বা কেনেকুৱা ধৰণৰ পৰ্যায়ত আপুনি তীৰ্থাংকক চাব বিচাৰে? মোৰ মানে কি সপোন বুলি ইমানকৈ মানে মনতে যিখিনি ভাবিছিলে আপোনালোকে তীৰ্থাংকক লৈ, সেইখিনি আজি মানে কিছু হ'লেও হয়তো পূৰণ হৈছে আপোনালোকৰ মনত? মানে অলপ আৱেগিক হৈ পৰিছে বাৰু। মানে আপুনি কি ভাবি পেলাই তীৰ্থাংকক প্ৰথমতে সাঁতোৰ ক্ষেত্ৰলৈ আহিলে? আমি সেইখিনিৰ পৰা আৰম্ভ কৰোঁ নেকি? মানে তীৰ্থাংকক কি ভাবি পেলাই যে আপুনি সাঁতোৰলৈ আহিব লাগে, বা ধৰি লওক বেলেগ ইভেণ্টতো দিব পাৰিলে, সাঁতোৰত যে দিলে তীৰ্থাংকক, কি ভাবি পেলাই দিছিলে প্ৰথমতে? প্ৰথমতে মানে কি আমি তাক এনেই এক্সাৰচাইজৰ কাৰণে দিছিলোঁ। তাৰপিছত প্ৰথম বছৰ দিয়াৰ পিছত এই ছমাহ অকল আমাৰ ছমাহ ছুইমিঙত দিব লাগে, ছমাহ মানে অফ থাকে আৰু আমিতো তেনেকৈ এৰি দিলোঁ। আৰু ছমাহ যোৱাৰ পিছত তেতিয়া যোৰহাট ছুইমিং ছ'চাইটিত চিমন পল ছাৰ আছিলে, ইহঁতক মানে ফাৰ্ষ্টখিনি শিকাইছিলে। তেতিয়া ছাৰে এবাৰ মানে লগ পাই, তাক ৰাস্তাত লগ পাই ক'লে, আৰু আমাৰ লগত কণ্টেক্ট নাম্বাৰ নাছিলে, মানে তাক মাক লগ কৰিবলৈ বুলি। তাৰপিছত মই লগ কৰিলোঁ, মোক ক'লে তাক ব'ল লৈ আহিব। মানে আমি মানে ঠাণ্ডা দিনতো মানে ফিল্ডত মানে ইহঁতক ফিজিকেল এক্সাৰচাইজ কৰাওঁ। তেনেকৈ প্ৰথমতে আৰম্ভণি হ'ল। তাৰপিছৰ পৰা তেতিয়া মানে দেউতাক ইমান ইনভলভ নাছিলে ছুইমিঙৰ লগত, মই এনেই অনা নিয়া কৰি থাকোঁ আৰু এক্সাৰচাইজৰ কাৰণে বুলি। আৰু পিছত যেতিয়া দেউতাক যেতিয়া ছুইমিঙত বেছিকৈ মানে সোমাই গ'ল, সোমাই যোৱাৰ পিছত মোৰ তেতিয়া এনেই তাক মানে তাৰ দায়িত্ব মোৰ খোৱা দিয়া, বাকীখিনি দেউতাকে আৰু সি মানে কি কৰিব লাগে নালাগে তাৰ মানে আলোচনা কৰি মেলি মানে কেনেকৈ ক'ত কিমান কি কৰিব লাগে এইখিনি কৰে। আৰু মানে যিমানখিনি প্ৰতিযোগিতা হৈছিলে বাহিৰত নেশ্যনেলৰ কাৰণে হওক, মানে দেউতাক লগত গৈছিলে বেছিভাগ? যাওঁতে আমি দুইজনে যাওঁ। হয়। আৰু দেউতাকৰ সপোন কি আছিলে? মানে কি ভাল, মানে ইণ্ডিয়াৰ কাৰণে ভাল ছুইমাৰ, মানে ভাল কৰিবলৈ ছুইমাৰ, মানে ইণ্ডিয়াৰ নাম ৰাখিবৰ কাৰণে আৰু যিমানখিনি পাৰে সেইখিনি সপোন আছিলে। আৰু আজি কিছু হ'লেও সেই সপোন পূৰ্ণ হৈছিল ভাবেনে আপুনি? আৰম্ভণি বুলি ভাবোঁ, আৰু আছে। মানে কালি তেখেতে উল্লেখ কৰিছে এটা কথা, যে দেউতাক ইমান কমতে মানে সন্তুষ্ট নহয়, দেউতাকে থকা হ'লে হয়তো আৰু অলপ বিচাৰিলে, হয়তো ছিনিয়ৰৰ কথা তেখেতে উল্লেখ কৰিছে, যিটো এয়া ইউথত আছিলে, গতিকে ছিনিয়ৰ পৰ্যায়তো আপুনি সেইখিনি চাব বিচাৰিব তেখেতৰ? এইখিনিতো বিচাৰোঁ বাৰু। মানে তেওঁ মোৰ ল'ৰাৰ মনো আছে বাৰু, ধৰক মোৰো বিশ্বাস আছে সি মানে চেষ্টা কৰিলে পাৰিব বুলি। আৰু হয়তো তেখেতৰ অনুপস্থিতিত আপুনি তীৰ্থাংক পেগুক আগুৱাই লৈ গৈ আছে, গতিকে কিমানখিনি ঘাট প্ৰতিঘাত আপুনি অতিক্ৰম কৰিব লগা হৈছে, যিহেতু বৰ্তমান সময়ত তেখেত কৰ্ণাটকত থাকে, বা কেনেকুৱা ধৰণে আপোনালোকে ঘাট প্ৰতিঘাত অতিক্ৰম কৰি এইখিনি ষ্টেজ পাইছেহি? আচলতে সি এতিয়া বহুত মেচিয়ৰ্ড হৈ গ'ল, আগৰ নিচিনা নহয়। খালি মানে কি সি নিজে নিজৰখিনি জানে, ইমানকৈ মই একো কৰিব নালাগে। খালি তাক ফাইনেন্সত আৰু তাৰ যিখিনি মানে তাক লাগে এইখিনি বস্তু মানে যোগাৰ দিলে বাকীখিনি সি নিজে ডিচিশ্যন লয়। যিহেতু অনাকাংক্ষিত যিটো ঘটনা হৈছিলে, খেলো ইণ্ডিয়াত হৈছিলে নহয় জানো, দেউতাকৰ যিটো ঘটনা হৈছিলে, অনাকাংক্ষিত ঘটনা হৈছিলে, তাৰ পাছতো কিন্তু তীৰ্থাংক পেগুৱে মেডেল পাবলৈ সক্ষম হৈছিলে, দুটাকৈ মেডেল পাইছিলে বোধহয়। এই ক'ত হৈছিলে ঘটনাটো? এইটো চেন্নাই হৈছিলে। তাৰপাছতো কিন্তু তীৰ্থাংক পেগুৱে অসমৰ হৈ খেলিছিলে। তেতিয়া মানে মই ভাবিলোঁ, আৰু এতিয়া দেউতাকৰতো সপোন সি ভাল মানে ইণ্ডিয়ান ছুইমাৰ হ'বলৈ, যদি মই এতিয়াই যদি তাক মানে পিছ কৰি দিওঁ তেতিয়াতো আৰু বেয়া হ'ব। সেইকাৰণে মই ভাবিলোঁ খেলক বুলি মই মানে তাক এৰি থৈ আহিছিলোঁ। কিমান দিনৰ পাছত ঘৰলৈ আহিছিল তীৰ্থাংক? 4 দিনমানৰ পিছত আহিছিলে। কথা বতৰা হৈ থাকে আপোনালোকৰ, যিহেতু কৰ্ণাটকত থাকে, আপুনি থাকে যোৰহাটত? কথা বতৰা হৈ থাকে। যেতিয়া প্ৰথম খবৰটো শুনা পাইছিলে বাৰ্লিনত ইউথ এছিয়ান গেমছত তেখেতে পদক জিকিবলৈ সক্ষম হৈছিলে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিল? ভাল লাগিছিলে, মই তেতিয়া কান্দিছিলোঁ। দুখ লাগিছিলে বহুত, মই তেতিয়া অকল কান্দিছিলোঁ, বহুত কান্দিছিলোঁ। আজি হয়তো তেখেতৰ দেউতাক থকা হ'লে হয়তো আজি অলপ হ'লেও মনত মানে ভাল লাগিলে হয়, এইটো ভাবিছিলে নিশ্চয় আপুনি? হয়।
নিশ্চয়কৈ আজি যদি আমাৰ মাজত তেখেত নাই, তেখেতৰ দেউতাক খেলক খুব ভাল পাইছিল, যদিও তেখেতে বোধহয় খেলা নাছিল, নহয় জানো? তেখেতে নিজে খেলা নাছিল, কিন্তু খেলক ভাল পাইছিল। মানে কি খেলিছিলে, এনেকুৱা মানে একেবাৰে প্ৰফেচনেল খেলা নাছিলে, কিন্তু খেলক ভাল পাইছিল। ভাল পাইছিলে। আজি যিহেতু ৰণেশ পেগু ডাঙৰীয়া ওচৰলৈ আজি গৈছিলে, মন্ত্ৰী ডাঙৰীয়া ওচৰলৈ গৈছিলে, তেখেতক কেনেকুৱা ধৰণৰ বাৰ্তালাপ হ'ল তীৰ্থংকৰ লগত? সুধিলে কিহত মানে কেনেকৈ কি হ'ল, তাৰপিছত কি গেম আছিলে, আৰু তেনেকৈ কথা পাতি মেলি আগতে পাতি থোৱা আছিলে। তাৰপিছত মানে এৱাৰ্ডটো দিম বুলি কৈ থোৱা আছিলে, আৰু এইখিনি দিলে। এখন চেক দিছে, নহয় জানো? আজি কিমান? 5 লাখ টকাৰ চেক দিছে। হয়। আৰু কিবা যদি মানে অসুবিধা হয়, সুবিধা মানে কৰি দিম বুলি কৈছে আগতে? যদি কিবা প্ৰব্লেম থাকে ফোন কৰিব কৈছে। ভৱিষ্যতে কি হিচাপে চাব বিচাৰে তীৰ্থংকক? অলিম্পিয়ান হিচাপে চাব বিচাৰোঁ। নিশ্চয়কৈ আপোনাৰ সেই আশা পূৰ্ণ হওক। আকৌ মই আহিব বিচাৰিছোঁ তীৰ্থংকৰ ওচৰলৈ, যিহেতু মায়ে তোমাৰ কথা কৈছেই, মানে পৰিস্থিতি তুমি বৰ্তমান সময়ত অভাৰকাম কৰিছা, যিহেতু এটা অনাকাংক্ষিত ঘটনা তোমাৰ লগত ঘটি গ'ল, তাৰপাছত তুমি সেইখিনি অভাৰকাম কৰি বৰ্তমান সময়ত মনোনিৱেশ কৰিছা, কি ক'বা এই মুহূৰ্তত? দেউতাৰ সপোনটো পূৰ্ণ কৰিব পাৰিছা কিছু পৰিমাণে হ'লেও? কালিতো কৈছা তথাপিতো। দেউতাৰ বহুত বেছি এক্সপেক্টেশ্যন থাকে মোৰ পৰা চব সময়তে। তো কিছুমান ক্ষেত্ৰত মই বহুত সপোনবোৰ বাৰু ঠিক আছে ষ্টেপ বাই ষ্টেপ কৰি গৈছোঁ, কিন্তু মই এটা ষ্টেপ পিছুৱাই গৈছিলোঁ মানে দুখ কৰাৰ পাছত। মই সেই ষ্টেপবোৰ মানে মোৰ লেট হ'ল, কিন্তু ঠিক আছে মই হ'লেও মানে কৰি গৈছোঁ আৰু মানে কালি সেইটোৱে ক'লোঁ, লাইক এক্সপেক্টেশ্যনবোৰ হাই এইটো কাৰণে আছিল মানে যোনটো বস্তু দেউতাই যোৱা বছৰ বিচাৰিছিল মই সেইটো এবছৰ পাছত হ'ল। মানে দেৰি হৈছে যদি তুমি কিন্তু শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন কৰিছা। হয়, সেইটোৱে মানে সেইবোৰ মানে এবছৰ বহুত দিগদাৰী হোৱাৰ কাৰণে মানে সেইটো কাৰণে এইটো এৰি দিলোঁ আৰু মই বেয়া সপোন নিচিনাকৈ ভাবি কিনে আগুৱাই গৈ আছোঁ। নিশ্চয়কৈ আজি আমাৰ মাজত নাই যদিও তেখেতে নিশ্চয় ওপৰৰ পৰা আমাক চাই আছে, তোমাৰ এই এচিভমেণ্টবোৰ চাই আছে, নিশ্চয়কৈ তোমাৰ আশীৰ্বাদ কৰি যাব। আৰু কেইটামান কথা সুধিব বিচাৰিছোঁ, তুমি যিহেতু একাডেমীত থাকা কৰ্ণাটকত, গতিকে কৰ্ণাটকত কোনটো একাডেমীত বৰ্তমান সময়ত আছে বা কেতিয়াবা তুমি জইন কৰিছিলা তাতে? মই যোৱা বছৰ নৱেম্বৰ মাহত জইন কৰিছিলোঁ, 4 নৱেম্বৰ। এইটো IIS বুলি ইনস্পায়াৰ ইনষ্টিটিউট অফ স্পৰ্টছ বুলি বেলাৰী বোলা জেগা এখনত আছে কৰ্ণাটকৰ। কিমান প্ৰেক্টিছ কিমান কৰিব লগা হয়, কেনেকুৱা ধৰণৰ চিডিউলত তোমালোকে চলিব লগা হয়? বহুখিনি হ'লে ৰেষ্ট্ৰিকশ্যনো থাকে তোমালোকৰ? হয়। এনেও আমাৰ সেই জেগাটো বহুত ৰিম'ট এৰিয়া, ইমান ওচৰে পাঁজৰে একো নাই ওলাই যাবৰ কাৰণে, মানে এনেকুৱা সেইটো কাৰণে ডায়েটৰ ইমান টেনশ্যন নাই। বাছ আমি ছেটাৰডে ছানডে ওচৰতে এনে জেগা এখন আছে তাত ওলাই যাওঁ, বাকীটো মানডেৰ পৰা ছেটাৰডেলৈতো প্ৰেক্টিছে থাকে। মই মানডে টিউজডে থাৰ্ছডে আৰু ফ্ৰাইডে দুবেলা কৰোঁ, আৰু ৱেডনেছডে এবেলা আৰু ছেটাৰডে এবেলা, ছানডে অফ। তাৰে মানডে আৰু ফ্ৰাইডে তিনিটা প্ৰেক্টিচ থাকে, আৰু বাকী দুবেলা। আৰু তুমি পঢ়িও আছা লগতে? হয়, মই NIOSত পঢ়ি আছোঁ, অ'পেন স্কুল, ক্লাছ 10। ক্লাছ 10ত পঢ়ি আছা। পঢ়াটো কেনেকৈ হেণ্ডেল কৰিছা, পঢ়া আৰু খেলা? পঢ়াটো তাতে IISত ষ্টাডি ছিষ্টেম আছে, তাত মানে যোনবোৰ স্কুলত গৈ আছে সিহঁতৰ কাৰণে ক্লাছেছ হৈ থাকে, যোন যেনেকৈ পঢ়িব, কোনটো বৰ্ডৰ এইবোৰ চব লিখি থয়। সিহঁতৰ মতে মানে সিহঁতি পঢ়োৱাটো কৰাই থাকে, নপঢ়িলেও নোহোৱাৰ নিচিনা। ঘৰলৈ মনত পৰে মাজে মাজে পৰে লগৰ কিছুমানৰ কাৰণে। তাৰপিছত এনে মাকো এবাৰ লগ কৰোঁ বুলি, কিন্তু এতিয়া অভ্যাস হৈ গ'ল আৰু এবছৰ ঘৰৰ পৰা দূৰত থাকি কিনে। আৰু আজি আহিছা, ফুৰিছা গুৱাহাটীত? আকৌ কাইলৈ ৰিটাৰ্ণ হ'ব নহয় জানো? কাইলৈ ৰিটাৰ্ণ। এডভান্স ট্ৰেইনিঙৰ কাৰণে কেতিয়াবা একাডেমী ফালৰ পৰা বাহিৰলৈ মানে যাব লগা হয় নেকি, বিদেশৰ বুকুত যাব লগা হৈছে নেকি তোমাৰ? মোৰ এতিয়ালৈ হোৱা নাই এনেই, কিন্তু প্লেন থাকে এতিয়া কৰি আছে, নেক্সট ইয়েৰ যাব লগা হ'ব পাৰে। তাৰপৰা সন্মুখত কি আহিছে, গেম কি আহিছে তোমাৰ? মোৰ এতিয়া ছিংগাপুৰ নেশ্যনেলছ আহি আছে, ইনভিটেশ্যনেল মিট হয়, তাত যদি ভাল পাৰফৰ্ম কৰে, মানে ভাল টাইমিং মাৰিলে এছিয়ান গেমছৰ কাৰণে চিলেকশ্যনো পাব পাৰে, আৰু এছিয়ান গেমছৰ কাৰণে আৰু কমনৱেলথৰ কাৰণে তাত টাইমিং মাৰিলে। আৰু অসম সাঁতোৰ সংস্থাৰ কথা কি ক'বা? যিহেতু বহুখিনি কামেই কৰি আছে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াও আছে, গতিকে কি ক'বা তেখেতসকলৰ কথা? অসম সাঁতোৰ সংস্থা কেনেকুৱা ধৰণৰ কাম কৰিছে ভাবিছা তুমি? মই যেনেকৈ মানে চব ঠিকেই মতে ছাপৰ্ট কৰি আহিছে আজিলৈ। খবৰ খাতি লৈ থাকে ভাস্কৰ দাই? ভাস্কৰ চাই খবৰ লৈয়ে থাকে চবৰ পৰা, চব ভাল যোন বাহিৰত আছে অসমৰ,
বাহিৰত ট্ৰেইনিং কৰি আছে সিহঁতৰ চবে আমাৰ গ্ৰুপ এটাই আছে মানে ভাল চুইমাৰ্ছৰ ক'ব পাৰে মানে কোন কোন আছে তাতে আৰু অসমৰ গ্ৰুপটোত জনঞ্জয় জ্যোতি হাজৰিকা বুলি বিক্ৰম চাংমাই আস্থা চৌধুৰী শিৱাংগী শৰ্মা তাৰপিছত সুব্ৰাঞ্চনী প্ৰিয়দৰ্শিনী বুলি আমি কেইটা আগৰ পৰাই ভাস্কৰ ছাৰে আমাৰকেইটাক চকু দিয়ে থাকে খবৰ লৈয়ে থাকে কোচবোৰৰ লগতো ছাৰৰ কানেকশ্যন আছে সুধি থাকে কেনেকৈ কি প্ৰেক্টিচ চলিছে সেইটো কাৰণে মানে ছাৰৰ ছাপৰ্টটো সদায় থাকেই আৰু অসমলৈ আহিলেও ভালকৈ কিবা কৰে কি লাইক কম্পিটিশ্যনবোৰ অল আছামত কি নেশ্যনেলত গৈ ভালকৈ কৰিব লাগিব সেনেকৈ লাষ্ট তুমি খেলিছা অসমত এখন লাষ্ট এইবছৰ হয় লাষ্ট এইটো ষ্টেট খেলি গৈছোঁ লাষ্ট ইয়েৰ আছিল আজি এইবছৰ জুনিয়ৰ নেশ্যনেলছৰ ষ্টেট সেইখনত নিজকে কি যে প্ৰতিষ্ঠা কৰিব বিচাৰা তুমি তোমাৰ সপোনটো কি আছে তোমাৰ ড্ৰিমটো কি আছে মানে তুমি যেতিয়া আজি জুনিয়ৰত পালা তোমাৰ সপোনটো কি আছে মানে এক্সট্ৰিম লেভেলত সপোন কি আছে তোমাৰ চবৰে এটাই সপোন থাকে অলিম্পিক খেলা কিন্তু মই এনেই ক'ব বিচৰা নাই সপোনটো কাৰণ চিক্ৰেট হিচাপে থাকক এতিয়ালৈকে মানে কোৱা নাই তুমি অলিম্পিকৰ বাহিৰেও বেলেগ সপোন আছে তোমাৰ সেনেকৈ আছে চুইমিঙৰ ওপৰতে কিন্তু মই ক'ব বিচৰা নাই পিছত আমি গম পাম এইটো দেখিবই আৰু কাক ফ'ল' কৰা তুমি চুইমিঙৰ কাক ফ'ল' কৰা অসমৰ মানে ইণ্ডিয়াৰে হওক বাহিৰে হওক কাক ফ'ল' কৰা চবৰে ইণ্ডিয়াততো চবৰে মানে গ'ড বুলি কয় গ্ৰেটেষ্ট অফ অল টাইম সেইজন সাজন প্ৰকাশহে হ'ব তেওঁ মানে বহুত ভাল চুইমাৰ মানে তেওঁ ইণ্ডিয়াৰ চুইমিংটো মানে এটা নেক্সট লেভেললৈ লৈ গ'ল কি লাইক ইণ্ডিয়ান চুইমাৰ্ছৰ এটা ষ্টেণ্ডাৰ্ড আছে ইণ্ডিয়াৰ মানে চুইমিংটো বহুত পিছ পৰি আছে তো ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডটো মানে চব এটা ইণ্ডিয়ান চুইমাৰৰ এটা সপোন যোনটো বস্তু সাজন প্ৰকাশে মানে প্ৰথম ষ্টেপটো ল'লে তেওঁৰ ষ্টেপছে ফ'ল' কৰি হোপফুলি তেওঁৰ ইভেণ্টটোতে মই পাছলৈ যাতে ভাল কৰিব পাৰোঁ টাইমিংটো কেনেকৈ তোমালোকে মানে হেৰি কৰা মানে ফেজ থাকে বহুত ভ্লগ থাকে কি এইটো টাইমৰ পৰা এইটো টাইমলৈ এইটো কাম কৰিম এইটো টাইমৰ পৰা এইটোলৈকে কাম কৰিম তাৰপিছত কম্পিটিশ্যনৰ টাইমত এইটো বেলেগ এটা কাম কৰিম সেনেকৈ কৰি কৰি এটা পইণ্টলৈ পূৰা এটা ছিজন থাকে এবছৰ ধৰি লওক আপুনি সেই ছিজনটোৰ ভিতৰত এটা মেজৰ কম্পিটিশ্যন থাকে সেইটো কাৰণে চব কানেক্টেড থাকে এইটো জিমৰ পৰা লৈ কিবা এইটো কম্পিটিশ্যনৰ পৰা অকল গোটেই ছিজনটোত অকল এটা কম্পিটিশ্যনে মেজৰ থাকে বাকী কম্পিটিশ্যনবোৰ বাছ এটা ষ্ট্ৰিং নিচিনাকৈ আপুনি ল'ব পাৰে সেই কম্পিটিশ্যনটোৰ কাৰণে মানে ভাল কৰিব পৰা এটা ষ্টেপ নিচিনা তো সেনেকৈ আমি সেই মেজৰ কম্পিটিশ্যনটোৰ কাৰণে ফ'কাছ কৰোঁ তাৰপিছত বাকী কম্পিটিশ্যনবোৰ এনে এক্সপিৰিয়েঞ্চ হিচাপে লওঁ আৰু ট্ৰেইনিংটো সেনেকৈ হয় আৰু ডায়েটটো তোমালোক ডায়েট ডায়েট তাত নিউট্ৰিচনিষ্ট আছে সিহঁতি ডায়েট প্লেন কৰে চব তোমালোকে মানে জিমো কৰিব লাগে যোগাও কৰিব লাগে গোটেইখিনি বস্তু তাতে কৰিব লাগে হয় জিমটো ইহঁতৰ ট্ৰেইনাৰ আছে আমাৰ ফৰেনৰ তাৰপিছত সেইবোৰ বাকী খেলাৰ বাহিৰে কি কৰি ভাল পোৱা হবি কি তোমাৰ বেছিকৈতো গেম খেলা ফোন চলোৱা লগৰ লগত ঘূৰা সেইকেইটাই গান শুনা তুমি গান শুনি ভাল পাওঁ আজিও গৈছিলা তুমি আমি এনেই চাই আহিলোঁ দুটাই জুবিন গাৰ্গৰ সেইটো জুবিন ক্ষেত্ৰ গৈছিলা তুমি আজি আৰু মই বাটাৰফ্লাইৰ কথা সুধোঁ মানে বাটাৰফ্লাইটো তুমি কেতিয়াবা খেলিবলৈ লৈছা আৰম্ভ কেতিয়াবা কৰিছা বাটাৰফ্লাই মোৰ প্ৰথম যোনটো মানে জীৱনৰ প্ৰথম মেডেল এনেই যোৰহাট চুইমিং ছ'চাইটিতে কম্পিটিশ্যন এটা হৈছিল সেইটো বাটাৰফ্লাইতে অহা তাৰপাছৰ পৰা মই এনেই মেইন ষ্ট্ৰ'ক হিচাপে বাটাৰফ্লাইটো ষ্টাৰ্ট কৰিছিলোঁ 2018ত তাত মই প্ৰথম সেইটো ইভেণ্টতে ছিলেকশ্যন পাইছিলোঁ নেশ্যনেল খেলিবলৈ তাৰপিছত মোৰ প্ৰথম গ'ল্ড মেডেলো 200 বাটাৰফ্লাইতে অহা 2022ত নেশ্যনেলছত তাৰপিছত মই আকৌ 3 বছৰ এৰি দিছিলোঁ মই ফ্ৰী ষ্টাইল কৰিব লাগি গৈছিলোঁ তাৰপিছত মই আকৌ 3 বছৰ মূৰত বাটাৰফ্লাই ষ্টাৰ্ট কৰিলোঁ জুনিয়ৰ নেশ্যনেলছ এই লাষ্ট ইয়েৰত মই নেশ্যনেল ৰেকৰ্ড কৰিলোঁ আকৌ তাৰপিছত প্ৰথম নেশ্যনেল ৰেকৰ্ড তাৰপিছত আকৌ প্ৰথম ইণ্টাৰনেশ্যনেল মেডেলটো বাটাৰফ্লাইত এছিয়ান ইউথত তুমি অকল বাটাৰফ্লাই খেলা বৰ্তমান নহয় মোৰ 5টা ইভেণ্ট আছে আৰু মই 100-200 বাটাৰফ্লাই আৰু 100-200 ফ্ৰী আৰু 400 ফ্ৰী আৰু 400 টাইম আৰু নেশ্যনেল গেমছো খেলিছা তুমি হয় কেইবাৰ খেলিছা নেশ্যনেল গেমছ মই 3বাৰ খেলিলোঁ ক'ত ক'ত খেলিছা ৰাজকোট গোৱা আৰু হালৱানী 3টাতে মেডেল আছে তোমাৰ নাই নেশ্যনেল গেমছৰ মেডেল নাই এতিয়ালৈকে নাই ন সপোন থাকিব যিহেতু এবাৰ মেঘালয়ত হ'ব গৈ আছে পাব লাগে স্ক'প কিমান দেখা পাইছা সাঁতোৰবিধৰ স্ক'প কেনেকুৱা আছে কি ভাবা তুমি মই সেনেকৈ নিজৰ কথাটো নকওঁ বেছিকৈ কিন্তু আছে বহুত ভাল ভাল চুইমাৰ্ছ আছে ইণ্ডিয়াত যাক দেখি কিনে বহুত কষ্ট কৰিব মন যায় যাক মানে দেখি কিনে বহুত
ইনস্পিৰেশ্যনেল লাগে কি নাই কৰিব লাগিব এনেকুৱা ভাৱ এটা আহে এনেকুৱা বহুত চুইমাৰ্ছ আছে তুমি ইতিমধ্যে উল্লেখ কৰিছা নেশ্যনেল গেমছ বা এনেকুৱা ধৰণৰ বহুতো গেম আছে য'ত তুমি পদক পোৱা নাই কিন্তু তাৰপাছত তুমি মটিভেট হৈ পেলাই আজি ইউথ এছিয়ান গেমছত তুমি আজি পদক লৈ আহিছা গতিকে সেই সময়ত যদি তুমি হতাশাত ভুগিলা হয় হয়তো আজি এইটো মেডেল আমি নাপালোঁ হয় ভাৰতে নাপালে হয় গতিকে সেই সময়ত সেই সময়ত তুমি নিজকে মটিভেট কেনেকৈ কৰা বা মানে তোমাক কোনে মটিভেট কৰে বা নিজে মটিভেট কৰা নেকি তুমি মই সেইটো কাৰণে মই নিজৰ গ'লটো একদম ক্লিয়াৰ ৰাখোঁ কি এইটো গেমছত মই পাছতকৈ চাম মোৰ নিজৰ প্ৰথম মোৰ গ'লটো কি মই এইটো কম্পিটিশ্যনত ভাল কৰিব লাগে এইটো প্ৰথম ভাবিম তাৰপিছত মই নেক্সট ভাবিম মই এনেকৈ মানে মাও বহুতবাৰ কয় মোৰ অসমৰ লগৰ কিছুমানে মেডেল পায় কি নেশ্যনেল গেমছত এই মেডেল পাইছে এনেকৈ হৈছে এনেকৈ মই কৈছোঁ একো নাই আমাৰ টাইম আহিব এটা সময়ত কৰি যাম কিয় ফলটো নাপাম সেইটো ভাবিয়ে মই মনত কৰি যাওঁ মোৰ টিমমেটছবোৰ বহুত ভাল দাদাবোৰ ছিনিয়ৰ্ছ আছে তাত তেওঁ বহুত মটিভেট কৰে আৰু ইহঁতি বহুত ভাল চুইমাৰ্ছ ইণ্টাৰনেশ্যনেল খেলা এছিয়ান গেমছ কমনৱেলথ তো ইহঁতি মোক শিকাই থাকে বস্তুবোৰ কি কেনেকৈ নিজৰ মাইণ্ডটো ফ'কাছ ৰাখিব লাগে সৰু সুৰা কম্পিটিশ্যনৰ পৰা কেনেকৈ মানে বেয়া হ'লেও ডাইভাৰ্ট হ'ব নালাগে কাৰণ ইণ্ডিয়ান অফ দ্য ডে অকল এটাই কম্পিটিশ্যন যেনেকৈ মই গৈছিলোঁ মেজৰ কম্পিটিশ্যন সেই বস্তুটোতে ফ'কাছ ৰাখিলে নিজে বস্তুটো হৈ যাব সেইটো কাৰণে নিশ্চয়কৈ তুমি বহুখিনি কথা জনালা তোমাৰ সেই সপোন সাফল্যমণ্ডিত হওক লগতে আপোনাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহুখিনি কথা জনালে এয়া আছিল বাহৰেইনৰ ইউথ এছিয়ান গেমছত পদকজয়ী ৰূপজয়ী তীৰ্থাংকৰ পেগু লগতে আছিলে মাতৃ তেখেতৰ প্ৰতিমা পেগু দুয়োগৰাকীৰ লগত আমি কথা পাতিলোঁ লগতে তীৰ্থাংকৰ কেৰিয়াৰ বিষয়ে কিছু কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ আমি আশা কৰিছোঁ তেখেতৰ যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই এই বিশেষ অনুষ্ঠান বা বিদ্যালয় চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210998 website www.aipguwahati.in